দৰ্শকৰ বাবে গেট আপোনাৰটো 12টা বজাৰ পৰা খোলা থাকিব 3টা বজাত মেচ হ'ব টছৰ আগত আমাৰ মই অলপ আগতে কৈছিলোঁ আপোনাক টছৰ আগত আপোনাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব আৰু নেক্সটটো হ'ব আপোনাৰ এটা ইনিংছ চেজ হোৱাৰ পিছত তাৰমানে আপুনি ধৰক যিহেতু 20 মিনিট এলট কৰা গৈছে আমাৰ এইখিনিও কৈ দিছোঁ আপোনালোকক যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ আগভাগ ল'ব আমাৰ অসমৰ অতি মৰমৰ ছিংগাৰ আমাৰ পাপন আৰু তাৰপিছত বম্বেৰ পৰা আহিব শ্ৰেয়া ঘোষাল এই দুজন ব্যক্তি আহিব গতিকে আপোনাৰ সেইবিলাক যিবিলাক গেট খোলা আৰু আমাৰ যিখিনি ভিতৰত আমাৰ অলৰেডি দেখিছে আপোনালোকে আজি আহোঁতে দেখিছে আপোনালোকে যিটো আমাৰ পুলিচৰ পিনৰ পৰা যিটো আমি ছাপোৰ্ট পাইছোঁ সহায় পাইছোঁ গতিকে এইটো এটা কটকটীয়া ব্যৱস্থা এটা ভিতৰত কৰি ৰখা গৈছে এইটো মানে আপোনাৰ ভাগ কৰি দিয়া হৈছে এটা হ'ল আপোনাৰ ইনিংছৰ পিছত আৰু এটা হ'ল টছৰ আগত চাওক এতিয়া আমি ভিতৰত পানীৰ ব্যৱস্থা কৰিছোঁ প্ৰত্যেকটো ষ্টেণ্ডত পানী থাকিব প্ৰত্যেকটো ষ্টেণ্ডত পানী থাকিব আৰু আপোনাৰ পানীৰ ইয়াতে কোনো কমি নহয় গতিকে গোটেই পানী ব্যৱস্থা প্ৰত্যেকটো ষ্টেণ্ডত সাফিচিয়েণ্ট পানী ইয়াত ব্যৱস্থা কৰা গৈছে অকণমান চেঞ্জ হৈছে এইটো এতিয়া আমি এলট কৰা গৈছে সময়টো গোটেই খেলখনৰ ভিতৰত 40 মিনিট আমি এলট কৰা গৈছে এইখন 40 মিনিট এলট মানে 20 মিনিটকৈ হ'ব এইটো আৰু একেলগে নহয় তাৰমানে একেলগে নহয় আৰু নেক্সট ইনিংছটোৰ পিছত 20 মিনিট যে গেপ পিৰিয়ডটো যিটো থাকে সেই তাতে ইউটিলাইজ কৰা যাব আপোনাৰ ICCৰ পৰা আমাৰ চেয়াৰমেন অহাৰ কথা আছিলে কিন্তু তেখেতৰ আজি ৰাতিপুৱা গম পালোঁ কিবা ইমাৰ্জেঞ্চি ওলাল গতিকে তেখেতৰ আজি এই যাত্ৰাটোতে কেঞ্চেল কৰিছে তেখেতে আৰু বোধহয় আজি দিনটো সময় আছে ৰাতিলৈ সময় আছে কালি আগবেলালৈ সময় আছে নিশ্চয় আহিব তেওঁলোক জয়পুৰ থাকিব আহিব কি ক'লে শ্বিলং আপোনালোকে চবেই জানে আমাৰ নৰ্থ ইষ্টত মানে শ্বিলং কয়াৰ এটা খুব ফেমাছ বেণ্ড আছে শ্বিলং কয়াৰ বেণ্ডটোৱে গোটেই ৱৰ্ল্ড ৱাইড তেওঁলোকে প্লে কৰি থাকে গতিকে তেওঁলোক আহিব তেওঁলোক ইয়াত আহিব তেওঁলোকৰ আমি এপেক্স কাউন্সিল মেম্বাৰখিনি আমি এক্সপেক্ট কৰি আছোঁ গতিকে তেওঁলোক নিশ্চয় আহিব কাৰণ কিয় আপোনাৰ দেখিছে যে আমাৰ অসমত এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ICC উমেন ৱৰ্ল্ড কাপ অৰ্গেনাইজ কৰা গৈছে গতিকে আৰু যিটো নতুন কমিটি হ'ল নতুন কমিটিৰ এখন নতুন খেলা ফাৰ্ষ্ট খেলা এইখন গতিকে তেওঁলোক চবেই আহিব বুলি আমি ইয়াতে ভাগ ল'ব বুলি আমি আশাবাদী তেখেতটো আহে বৰ্ষাপাৰাত এখন যিকোনো খেলাতে তেখেতে আহিব খুব ভাল পায় আৰু তেখেতে বৰ্ষাপাৰাত কণ্টিনিউৱাছলি আহি থাকে গতিকে তেখেত নিশ্চয় আহিব আপোনাৰ আমাৰ পাপনে কৰিব আৰু শ্ৰেয়া ঘোষালে কৰিব হয় দুজনে কৰিব অনুষ্ঠানটো আপোনাৰ টছৰ আগত 20 মিনিট আৰু ইনিংছৰ পিছত এটা ইনিংছ যেতিয়া খতম হৈ যাব চেজ হৈ যাব তাৰপিছত 20 মিনিট টছৰ আগত হয় আৰু ইনিংছ ৰাইট একজেক্টলি তাৰমানে সেইখিনি টাইমে তাৰমানে গোটেই খেলখনত এটা নিৰ্দিষ্ট সময় থাকে বা নিজে থাকে গতিকে আপুনি সময়খিনিত আমি সেই টাইমখিনি আমি মানে সেই টাইমখিনিৰ ভিতৰতে আমি কৰিব লাগিব ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in